প্ৰতিশ্ৰুতি পূৰণ বিধায়ক পবিত্ৰ ৰাভাৰ কণ শিক্ষাৰ্থীয়ে নৈ পাৰ হ'বলৈ দিলে নাও নিউজ লাইভত সম্প্ৰচাৰিত হৈছিল কণ শিক্ষাৰ্থীৰ নৈ বুকুৰে বিপদসংকুলভাৱে বিদ্যালয়লৈ যোৱাৰ দৃশ্য গোৱালপাৰাৰ টেকেলিপাৰা গাঁৱত নিউজ লাইভৰ বাতৰিৰ পিছতেই উপস্থিত হৈছিলকৈ বিধায়কগৰাকী আৰু এসপ্তাহৰ ভিতৰতে এখন নাও দিম বুলি দিছিল প্ৰতিশ্ৰুতি দলং নিৰ্মাণৰ বাবেও চলিছে এতিয়া প্ৰাৰম্ভিক কাম আৰু প্ৰতিশ্ৰুতি পূৰণ কৰিলে বিভাগীয় কৰ্তৃপক্ষই যেহেতু কিছুদিন পূৰ্বে নিউজ লাইভত বাতৰি সম্প্ৰচাৰ হৈছিল আৰু গোৱালপাৰা তেনেদৰে কণ শিক্ষাৰ্থীয়ে নৈৰ পাৰ হ'বলৈ এখন দলঙৰ প্ৰয়োজন হৈছিল আৰু সেই বাতৰি সম্প্ৰচাৰিত হৈছিল কণ শিক্ষাৰ্থী নৈৰ বুকুৰে বিপদসংকুলভাৱে বিদ্যালয়লৈ যোৱাৰ দৃশ্য গোৱালপাৰাৰ টেকেলিপাৰা গাঁৱত নিউজ লাইভৰ সেই বাতৰিৰ পিছতে উপস্থিত হৈছিলকৈ বিধায়কগৰাকী আৰু এসপ্তাহৰ ভিতৰতে এখন নাও দিম বুলি যেটো প্ৰতিশ্ৰুতি দিছিল আৰু দলং নিৰ্মাণৰো বাবেও এতিয়া চলিছে প্ৰাৰম্ভিক কাম-কাজ ল'ৰা ছোৱালীয়ে মূৰত কিতাপ পত্ৰ ইত্যাদি লৈ যেতিয়া বিপদসংকুল এই জিনাৰী নদীৰে পাৰ হৈ আহিব লগা হৈছিল এনেকুৱা বাতৰি সম্প্ৰচাৰিত হোৱাৰ লগে লগে তেওঁ পিছদিনাখনে এই ঘটনাস্থলীলৈ আহে আৰু তেওঁ ৰাইজৰ লগত ছাত্ৰ ছাত্ৰীসকলৰ লগত কথা পাতি তাৎক্ষণিকভাৱে তেওঁ এক সপ্তাহৰ ভিতৰত এখন নাৱৰ সুব্যৱস্থা কৰি দিব আৰু দ্বিতীয় পদক্ষেপ হিচাপে তেওঁ এখন পকী দলঙৰ সুব্যৱস্থা কৰি দিব বুলি প্ৰতিশ্ৰুতি দি যায় আৰু ইয়াৰ পূৰ্বে আমাৰ কংগ্ৰেছৰ বিধায়কসকলে বিভিন্ন নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত প্ৰতিশ্ৰুতি দিয়ে কিন্তু তাৰ পিছত কেতিয়াও আৰু ইয়ালৈ নাহেও বা ইয়াৰ সমস্যাসমূহৰ বিষয়ে একো বিবেচনা নকৰে ছাৰক বহুত ধন্যবাদ জনাম যে আমাৰ অসুবিধাৰ পৰা বহুত কষ্ট কৰি তেখেতে আমাক নাও দিলে তো আমি তেখেতক বহুত ধন্যবাদ জনাম